নমস্কাৰ, মোৰ নাম ৰমেন ডেকা। মই গুৰেশ্বৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ। যোৱা দুদিন আগত মই এটা ফেচবুকত প্ৰাণজিৎ চৌধুৰী ৰঙিয়াৰ এই টিকট প্ৰত্যাশী তেখেতৰ ওপৰত মই এটা ফেচবুকত পোষ্ট দিছিলোঁ। তেখেতে হৈছে নাৰী কেলেংকাৰী আৰু চিণ্ডিকেট মাফিয়াৰ লগত জড়িত এজন ব্যক্তি। তেনে এজন ব্যক্তিক যদি আজি কংগ্ৰেছ দলে যদি টিকট দিব গৈ আছে, তাৰ ওপৰত যদি আমাৰ নিচিনা নিষ্ঠাবান ল'ৰাই যদি মাত মাতিব যাওঁ, তেনে এজন ব্যক্তিৰ নিচিনা মানুহ এজনৰ ওপৰত যদি মাত মতাৰ কাৰণে আমাৰ নিচিনা ল'ৰাসকলক যদি ৰাজনৈতিক জগতৰ পৰা যদি আমাক ধ্বংস কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি অতিকৈ ক্ষোভিত হৈছোঁ। নিশ্চয়কৈ আমাৰ ওচৰৰে ছোৱালী হয়, গুৰেশ্বৰ এলেকাৰ হয়, তেনে আমাৰ ওচৰৰে হয়। আপোনালোকে নিজে এবাৰ বিবেচনা কৰক। যদি তেখেতসকলে যদি এইবিলাক কামৰ লগত জড়িত থকা ব্যক্তিক যদি টিকট দিব বিচাৰিছে, আমাৰ ক্ষোভ উঠাটো স্বাভাৱিক। সেয়ে আমি দাবী জনাওঁ। এতিয়া ময়ো মোৰ ফালৰ পৰা মই ইচ্ছাই মই হাঁহি আহি মই পদত্যাগৰ কাৰণে ৰাজি আছোঁ। যদিহে তেনে এজন ব্যক্তিক আমাৰ দলে তেনে এজন ব্যক্তিক টিকট নিদিয়ে, তেতিয়াহ'লে ময়ো এই ক্ষেত্ৰত ময়ো মান্তি আছোঁ। সেইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ।